হাই মাই ডিয়াৰ ফ্ৰেণ্ডছ, আশা কৰি নিশ্চয় ভালে আছে আৰু এটি নতুন ভিডিঅ'লৈ আপোনাক বহুত 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 স্বাগতম জনাইছো। আজি সাহিত্য একাডেমীয়ে অনুবাদ বঁটা যিটো লিষ্ট আছে তেওঁলোকে প্ৰকাশ কৰিছে সাহিত্য একাডেমীৰ তৰফৰ পৰা। ইয়াৰে আমাৰ অসমৰ পৰা দুইজন মানে পাবলৈ সক্ষম হৈছে। বলকচোন আমি চাই লওঁ কোনে কোনে পালে আৰু কি গ্ৰন্থখনৰ কাৰণে তেওঁ এই অনুবাদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে প্ৰথমে যদি আমি চাওঁ কাঞ্চন, আমাৰ মানে অতি জনপ্ৰিয় এগৰাকী লেখিকা বাইদেউ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, আৰু এই উপন্যাসৰ অতি জনপ্ৰিয় এখন উপন্যাস কাঞ্চন, নিশ্চয় বহুতে পঢ়িছে, ময়ো পঢ়িছিলো এটা সময়ত, ভাল লাগে উপন্যাসখন। এই উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰিছিলে উত্তৰা বসুমতাৰীয়ে। এই উত্তৰা বসুমতাৰীয়ে কি কৰিছিলে, বড়ো ভাষালৈ অনুবাদ কৰাৰ কাৰণে এই কাঞ্চন অনুবাদ গ্ৰন্থখনৰ কাৰণে তেখেতে সাহিত্য একাডেমীৰ তৰফৰ পৰা সাহিত্য একাডেমীৰ যিটো অনুবাদ বঁটা পাবলৈ তেওঁ সক্ষম হৈছে। আনহাতে যদি আমি চাওঁ অসমৰে আন এখন গ্ৰন্থ আছে কি ইয়াৰ্লি হিষ্টৰী অফ কামৰূপ, যিখনৰ মূল লেখক হ'ল কনকলাল বৰুৱা। এই গ্ৰন্থখন অসমলৈ অনুবাদ কৰিছিলে অঞ্জন শৰ্মা, আৰু অসমীয়া গ্ৰন্থখন আছিলে যে প্ৰাচীন কামৰূপৰ ইতিহাস। এই গ্ৰন্থখনৰ কাৰণে অঞ্জন শৰ্মাই কি কৰিছে, অনুবাদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আমাৰ হোমেন বৰগোহাঁই ছাৰৰ সাউদৰ পুতেকে নাও মেলি যায়, অতি এটা ভাল লগা উপন্যাস, নিশ্চয় বহুতে পঢ়িছে। এই উপন্যাসখন বাংলা ভাষালৈ অনুবাদ কৰাৰ কাৰণে বাসুদেৱ দাসে কি কৰিছে, এই সাহিত্য একাডেমীৰ তৰফৰ পৰা অনুবাদ বঁটা লাভ কৰিবলৈকে সক্ষম হৈছে।